আৰু বোলে নোযোৱাকে যোৰহাটৰ এখন ৰেষ্টুৰেণ্টত টেষ্ট কৰিম আৰবিয়ান মান্দি বিৰিয়ানী, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ক'ত খাইছো, কেনেকৈ খাইছো, সকলো ডিটেইলছ দি আছো ভিডিঅ'টোত, সম্পূৰ্ণকৈ চাই থাকিব। নমস্কাৰ, মোৰ অন্য এটা ফুড ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বৰ্তমান আছো তৰাজান কাকতি গাঁৱৰ শ্লোগানত, আৰু ইয়াত আহিছো এটা আৰবিক ডিছ ট্ৰাই কৰিবৰ কাৰণে। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰো। আৰু এইফালে সোমাই আহিয়ে লগ পালো দেৱব্ৰত। কেনেকুৱা খবৰ? ভাল ভাল। বাকী ভাল। কি পায় তোমালোকৰ ইয়াৰ স্পেচিয়েল কিবা এটা আছে বুলি শুনিছিলো? এইটো আমাৰ স্পেচিয়েলটো হৈছে আৰবিয়ান মান্দি বিৰিয়ানী, আৰু সেই বিৰিয়ানীটো আচলতে আমি হায়দৰাবাদত থাকোঁতে ট্ৰাই কৰিছিলোঁ, আৰু এইটো আমাৰ অসমৰ ভিতৰতে আমাৰ শ্লোগানত পায় বুলি আমি এইটো ক'ব পাৰোঁ, আৰু বেলেগ ঠাইত পোৱা আমি দেখা নাই। আচ্ছা, মানে আমাৰ যোৰহাটতে পায়, যোৰহাটতে মানে শ্লোগান ফেমাছ অকল মান্দি বিৰিয়ানীৰ কাৰণে ন? এতিয়া টেষ্ট কৰিম, টেষ্ট কৰি আপোনালোকক জনাম ইয়াৰ টেষ্টটো। এইপিনে লাগি গ'ল আৰবিয়ান মান্দি বিৰিয়ানী, শ্লোগানৰ যিখন স্পেচিয়েল মান্দি বিৰিয়ানী হয়। লগতে তেওঁলোকে দিছে 4টাকে চাটনি, আৰু এইটো আচলতে ফুল প্লেট নহয়, হাফ প্লেট হয়। আৰু চাওক না আপোনালোকে কিমান ধুনীয়াকে তেওঁলোকৰ বিৰিয়ানীটো আহিছে, আৰু এইটো আছে চিকেনৰ এটা ডাঙৰ পিচ, আৰু পিঁয়াজ চিয়াজ সকলোবিলাকে আছে। এতিয়া টেষ্ট কৰিম, টেষ্ট কৰি আপোনালোকক টেষ্টটো জনাই আছো, তেনেহ'লে চাই থাকিব শেষলৈ। এতিয়া টেষ্ট কৰোঁ, ইয়াৰ টেষ্টটো লওঁ, সোৱাদটো লওঁ, কেনেকুৱা হয় আপোনালোকক জনাইছো। খুব ধুনীয়া। আৰু চিকেনটো ট্ৰাই কৰিম। চিকেন বঢ়িয়া, ইয়াৰ টেষ্টটো একদম অনোখা হয়, একদম আনকমন হয়। এতিয়া পটকৈ খতম কৰি লওঁ, মই জনাই আছো গোটেই সম্পূৰ্ণ টেষ্টটো আৰু সম্পূৰ্ণ ডিটেইলছটো। মান্দি বিৰিয়ানী খতম হোৱাৰ পিছতে আহি গ'ল, এইটো দেখিছে, শ্লোগান স্পেচিয়েল ফ্ৰাইড ৰাইচ। আৰু এতিয়া এইটো টেষ্ট কৰোঁ, আৰু ইয়াত কি কি মিলোৱা আছে সকলোবিলাক আপোনালোকক কৈ আছো, তেনেহ'লে চাই থাকক। আৰু এইটো দেখিছে, ধুনীয়া এটা ফ্ৰাইড ৰাইচ হয়। ইয়াত আপোনাৰ বহুতখিনি বস্তু ইনগ্ৰিডিয়েণ্ট ইয়াতে মিক্স আছে, তেওঁলোকে মিক্স কৰি দিছে। ইয়াতে আপোনাৰ বনলেছ চিকেন আছে, এগ আছে, পনীৰ আছে, নুডলছ আছে, সকলোবিলাকে আছে আপোনালোকে দেখিছে। আৰু এতিয়া ইয়াৰ প্ৰথম বাইটটো লওঁ, বাইটটো লৈ আপোনালোকক জনাই আছো ইয়াৰ টেষ্টটো কেনেকুৱা হয়। এইটো প্ৰথম বাইটটো এতিয়া লওঁ। একদম বঢ়িয়া হয়। আপোনালোকে যদি শ্লোগান আহে, তেনেহ'লে তেওঁলোকৰ স্পেচিয়েল ফ্ৰাইড ৰাইচ আৰু মান্দি বিৰিয়ানী নিশ্চয়কৈ ট্ৰাই কৰিব, খুব ভাল পাব। আৰু গাইজ, মান্দি বিৰিয়ানী ট্ৰাই কৰিলো, লগতে শ্লোগান স্পেচিয়েল ফ্ৰাইড ৰাইচ আছিলে, সেইটো ট্ৰাই কৰিলো, খুব ভাল হয়। মছলা টাইপৰ একো বস্তু তেওঁলোকে মিক্স কৰা নাছিলে, মিলোৱা নাছিলে, সেইকাৰণে একদম আভোগ নকৰাকে খাব পাৰিলো। আৰু এইপিনে আকৌ এবাৰ দেৱব্ৰত আছে, আমাক যিটো খুৱাইছিলা সেইকেইটাৰ প্ৰাইচটো কিমান এবাৰ কৈ দিয়াচোন। সেইটো আমাৰ মান্দি বিৰিয়ানী ফুলটোৰ প্ৰাইচ হৈছে 500, আৰু হাফটোৰ হৈছে 330। হাফটো আচলতে দুজনৰ কাৰণে হয়, আৰু ফুলটো আপোনাৰ 3ৰ পৰা 4জনৰ ভিতৰত খাই দিব পাৰে ন? আৰু যিটো তোমালোকৰ ফ্ৰাইড ৰাইচ আছিলে স্পেচিয়েল, শ্লোগান স্পেচিয়েল ফ্ৰাইড ৰাইচটো 130। সেইটো এটা মিক্স ফ্ৰাইড ৰাইচ হয়। বাকী শ্লোগানখন কোন জেগাত আছে, কেইটা বজাৰ পৰা কেইটাত খোলা, আৰু কি কি বাৰত খোলা এবাৰ কৈ দিয়া। আমাৰ শ্লোগানখন মাহৰ প্ৰত্যেক দিনাই খোলা থাকে, কিন্তু এটা দিন আমাৰ বন্ধ থাকে, সেইটো আমাৰ হৈছে মাহৰ শেষৰ দিনটো। সেইটো লাগিলে যিবাৰে হওক, আমাৰ সেই দিনটো বন্ধ থাকে। আৰু আমি ৰাতিপুৱা 11টা 11:30মান বজাত আমি আৰম্ভ কৰি দিওঁ, আৰু 8:30 8:45ত আমি বন্ধ কৰোঁ। আৰু জমেটো আমাৰ আছে, জমেটো চুইগি আছে। শ্লোগানখন আছে যোৰহাটৰ তৰাজানৰ কাকতি গাঁৱত। আপোনালোকে তৰাজান পূজা মন্দিৰৰ সন্মুখেদি 50 মিটাৰমান সোমাই আহিলে হ'ল। শ্লোগানৰ পৰিকল্পনা কি আগন্তুক পৰিকল্পনা বুলি ক'বলৈ গ'লে এটা ভাল খবৰ আমি আপোনালোকক দিওঁ, যে শিৱসাগৰৰ ৰংঘৰ চাৰিআলিতে আমাৰ শ্লোগানৰ এটা ব্ৰাঞ্চ আৰম্ভ হৈছে, আচলতে ফ্ৰেঞ্চাইজ আৰম্ভ হৈছে। তাত আমাৰ প্ৰথমখন ফ্ৰেঞ্চাইজি আমাৰ আৰম্ভ হৈছে, আৰু আমি ফ্ৰেঞ্চাইজিৰ কাৰণে আমি শ্লোগানক এবাৰ এডভাৰটাইজ কৰিছোঁ, আমাৰ ছ'চিয়েল মিডিয়া পেজতো আছে। আৰু আচলতে আমাৰ ফ্ৰেঞ্চাইজি মডেলটো হৈছে যে নিজৰ ঘৰতো যাতে এখন কেফে খুলিব পাৰে, মানে অতি কম মূল্যৰ তেওঁলোকে খৰচ কৰি পেলাই, ব্যয় কৰি পেলাই যে এখন কেফেও খুলিব পাৰি, সেইটো অতি কম দামত আমি আৰম্ভ কৰি এটা ডাঙৰ পৰ্যায়লৈ যাতে লৈ যাব পাৰোঁ, সেইটো তেনেকুৱা ধৰণে আমি ফ্ৰেঞ্চাইজ মডেলটো আমি আৰম্ভ কৰিছোঁ। সবিশেষখিনি আমাৰ ফেচবুক পেজত আছে। স্ক্ৰীনত নাম্বাৰ এটা আহি আছে, আপোনালোকক যদি ফ্ৰেঞ্চাইজি লাগে তেনেহ'লে দেৱব্ৰতৰ লগত যোগাযোগ কৰিব পাৰে, হয়নে? যোগাযোগ কৰিব, নাম্বাৰটো স্ক্ৰীনত আহি আছে। তেনেহ'লে আজি ভিডিঅ'টো বাছ ইমানেই আছিলে। চাই ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ সকলোবিলাক কৰি দিব, আৰু যদিহে ফেচবুক পেজখনত চাই আছে পেজখন ফ'ল' কৰিব, যদিহে ইউটিউব চেনেলত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা ঘণ্টা বটন টেপি দিব। আজিলৈ ৰাখিছোঁ, জয়া একম, বাই বাই।